আৰু এইখন মই আটা দি বনাইছোঁ দেই। আজি চাহৰ লগত খাবৰ কাৰণে পেনকেক বনালোঁ। ল'ৰাক ৰাতিপুৱা বনাই খুৱাই পঠালোঁ। আৰু তেতিয়াই অৱশ্যে বেটাৰটো বনাই থোৱা নাছিলোঁ। তাৰপিছত ভাবিলোঁ ময়ো বোলো পেনকেককে বনাই খাই দিওঁ। আমি দুজনী বাইদেউ আছে যে হাউচ হেল্প বনালোঁ। আৰু আমাৰ ঘৰত কি হয়, পেনকেক বনোৱা নহয় বুলিয়ে ক'ব পাৰি। সেইকাৰণে আগতে বনাইছিলোঁ, সিহঁতি ল'ৰাকেইটা সৰু হৈ থাকোঁতে পাহৰি যোৱা নিচিনা হৈ গ'ল দেই। সেইকাৰণে মানুহে কামবোৰ একদম যিমান ইজি হ'লেও এইবোৰ মাজে মাজে কৰি থাকিব লাগে, বনাই থাকিব লাগে। তাৰপিছত মই ভাবিছোঁ পেনকেকখন এনেকৈ উল্টাই দিলে অন্য এনেকুৱা একদম এটা ছাইড দিয়াৰ পিছত লুটিয়াই দিয়াৰ পিছত একদম ধুনীয়া হৈ যায় ন, ৰঙাকৈ। মোৰো হৈছিলে আগতে, মোৰ বোলো কেলৈ হোৱা নাই মই নজনাই হৈ থাকিলোঁ নি এনেকৈ ভাবিলোঁ। তাৰপিছত ৰাতিপুৱাটো যিমান প্ৰিপেৰেশ্যন ৰাতি কৰি থ'লেও দৌৰা-দৌৰি হয়েই। তাৰপিছত এতিয়াও আকৌ কাম চাম কৰি মেলি গা পা ধুই ধূপ চাকি লগাই মেলি চাহকণ খাওঁ বহুত দেৰি হৈ যায়। পেটটোৱে একদম কুৰকুৰাই থাকে, ধৈৰ্য বোলা বস্তুটো নাথাকে। সেইকাৰণে পটাপট দিলোঁ আৰু অকণমান দেৰি ঢাকন চাকন যিখিনি প্ৰচেছ আৰু কৰি মেলি লুটিয়াই দিওঁ যে ৰঙাটো নহয়গৈ ভালকৈ, এনেকুৱা নিচিনা হৈ যায়। একদম মনটো একদম বেয়া লাগি যায় এতিয়া। তাৰপিছত ফাইনেলি এইখিনি আমাক খাবলৈ আনিলোঁ, বাইদেউকো চাহ খাব দিলোঁ, ময়ো আনিলোঁ। বোলো ফটো এখনকে মাৰিলোঁ আৰু সেমেকাকৈ। আৰু অকণমান আছিলে আৰু এখন জোখাৰে বেটাৰটো আছিলে, সেই বেটাৰটো দি পেলাই ধুনীয়াকৈ একদম থৈ পেলাই আহিলোঁ আৰু সময় পাইছে আৰু ধুনীয়াকৈ। তাৰপিছত গৈ পেলাই দেখিছোঁ উল্টাই দিছোঁগৈ, ইমান ধুনীয়া কালাৰটো হেৰি গৈছে নহয়, মনটো একদম ভাল লাগি গৈছেগৈ একেবাৰে। দিল গাৰ্ডেন বুলি কয় যে, সেনেকুৱা হৈ গৈছে। ইমান ধুনীয়া লাগিছে কালাৰটো দেখি। আৰু সেয়া আজি গম পালোঁ পেনকেক বনাবৰ কাৰণে ধৈৰ্য অকণমান লাগিব। সোনকালে হৈ যায় কিন্তু তথাপিও অকণমান ধৈৰ্য লাগে। আৰু এইখন মই আটা দি বনাইছোঁ দেই।